নমস্কাৰ মই প্ৰণীতা চুটিয়া লৈ আহিছোঁ মুহূৰ্তৰ এক চাঞ্চল্যকৰ খবৰ এইবাৰ চাহ বাগানৰ মাজত অপকৰ্ম সংঘটিত হৈছে মুস্তাফা আলী নামৰ এই পাখণ্ডটোৱে কৰিছে অপকৰ্ম তেওঁ এগৰাকী ই ৰিক্সা চালক আৰু মহিলা এগৰাকী চাহ বাগান চাবলৈ বুলি গৈছিল মুস্তাফা আলীৰ ই ৰিক্সাখনত আৰু ই ৰিক্সাখনত লৈ যোৱাৰ পাছত ই ৰিক্সা চালক মুস্তাফা আলীয়ে মাজলৈ টানি নি চাহ বাগিচাৰ মাজত অপকৰ্ম কৰিছে আৰু যিগৰাকী যুৱকৰ নাম এই মুহূৰ্তত মেনশ্যন কৰিছে মহম্মদ শেখে কি কৰিছে ভিডিঅ' ৰেকৰ্ড কৰিছে এই সমগ্ৰ ঘটনাক্ৰম আৰু সেই ভিডিঅ'টো ভাইৰেল কৰি দিম বুলি মহিলাগৰাকীক ভাবুকি দিছিল এই ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চল জুৰি এতিয়া আতংকগ্ৰস্ত পৰিৱেশে বিৰাজ কৰিছে সকলোৱে কৈছে এনেকুৱা মানুহ যদি থাকে ই ৰিক্সাৰ চালকৰ লগতো আমি নিৰাপদ নহয় তেনেহলে মহিলাৰ নিৰাপত্তা ক'ত সকলোৱে এতিয়া প্ৰশ্ন কৰিছে সঁচাকৈ যুৱতী মহিলাৰ যে নিৰাপত্তা ক'ত নোহোৱা হ'ল ৰাজ্যত পুনৰ অপকৰ্মৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে ই ৰিক্সা চালকে এবাৰ মহিলাৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰিছে আৰু এই ঘটনা কেন্দ্ৰ কৰি বৰ্তমান প্ৰতিক্ৰিয়া অব্যাহত আছে মুস্তাফা আলী নামৰ পাখণ্ডটোৱে কৰিছে জঘন্য কাণ্ড গোলকগঞ্জৰ বিদ্যাৰ ডাৱৰী চাহ বাগিচাত এই অপকৰ্ম সংঘটিত হৈছে ই ৰিক্সাত উঠি অহা চাহ বাগিচা চাবলৈ অহা মহিলাৰে অসৎ চৰিতাৰ্থ ৰূপায়ণ কৰিলে মুস্তাফা আলী নামৰ পাখণ্ডটোৱে ই ৰিক্সা চালক মুস্তাফা আলীয়ে প্ৰথমে অপকৰ্ম কৰিছিল আৰু সেই সমগ্ৰ ঘটনা ভিডিঅ' ৰেকৰ্ড কৰিবলৈ কৈছিল মহম্মদ শেখ নামৰ পাখণ্ডটোৱে ভিডিঅ' ৰেকৰ্ড কৰিছিল সমগ্ৰ কাণ্ডৰ ভিডিঅ' ৰেকৰ্ডিং কৰিছিল স্থানীয় যুৱক মহম্মদ শেখে আৰু আপত্তিজনক ভিডিঅ' আপলোড কৰাৰ ভাবুকিৰে দুই লম্পতে পুনৰ কৰিছে অপকৰ্ম মুঠৰ ওপৰত মহিলাগৰাকী উপৰ্যুপৰি অপকৰ্ম কৰিছে ই ৰিক্সা চালক মুস্তাফা আলীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে এইফালে মহম্মদ শেখক বিচাৰি ফুৰিছে আৰক্ষীয়ে মহম্মদ শেখ নামৰ লম্পটটো এতিয়া পলাতক অৱস্থাত আছে মহম্মদ শেখক বিচাৰি ফুৰিছে আৰক্ষীয়ে মুস্তাফা আলী নামৰ পাখণ্ডটোৱে ই ৰিক্সাত লৈ গৈছিল মহিলাগৰাকীয়ে চাহ বাগান চাবলৈ যাম বুলি কৈছিল আৰু চাহ বাগানৰ মাজলৈ যোৱাৰ পাছতে মুস্তাফা আলীয়ে বাগানৰ মাজলৈ টানি নি অপকৰ্ম কৰিছে সমগ্ৰ কাণ্ডটোৰ ভিডিঅ' ৰেকৰ্ড কৰিছিল মহম্মদ শেখ নামৰ পাখণ্ডটোৱে আৰু মহম্মদ শেখে সেই সমগ্ৰ কাণ্ড সংঘটিত কৰাৰ পাছত উল্লেখ কৰিছে যে এই ভিডিঅ'টো ভাইৰেল কৰি দিম আৰু এনেধৰণে পুনৰ মুস্তাফা আলী আৰু মহম্মদ শেখে অপকৰ্ম কৰিছে বাগিচাৰ মাজতে মহিলাগৰাকীক ভয়ংকৰ কাণ্ডৰ ভিডিঅ' ৰেকৰ্ড মহম্মদ শেখে কৰাৰ পাছত পুনৰ ভাবুকি প্ৰদান কৰে আপত্তিজনক ভিডিঅ' আপলোড কৰি দিম বুলি ভাবুকিৰে দুই লম্পতে একেলগে কৰিলে ভয়ংকৰ কাণ্ড আৰু ই ৰিক্সা চালক মুস্তাফা আলীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে কিন্তু বৰ্তমান অৱস্থাত ভিডিঅ' ৰেকৰ্ড কৰা মহম্মদ শেখ পলাতক অৱস্থাত আছে মহম্মদ শেখক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ধুবুৰী জিলা আৰক্ষী অধীক্ষক উপস্থিত হৈ বৰ্তমান আৰম্ভ কৰিছে তদন্ত ৰাজ্যত পুনৰ অপকৰ্মৰ ঘটনা এইবাৰ স্থান ধুবুৰী আৰু ৰাজ্যত এই অপকৰ্মৰ ঘটনা সংঘটিত ইটোৰ পাছত ইটো হৈ আছে সকলোৱে জানে এই কথা ছোৱালী হওক যুৱতী হওক মহিলা হওক বৃদ্ধা হওক কোনো যেন এতিয়া ক'তো সুৰক্ষিত নহয় গোলকগঞ্জৰ বিদ্যাৰ ডাৱৰী চাহ বাগিচাৰ মাজত অপকৰ্মৰ ঘটনা সংঘটিত হৈছে ই ৰিক্সাত উঠি অহা চাহ বাগিচা চাবলৈ অহা মহিলাৰে অসৎ চৰিতাৰ্থ ৰূপায়ণ কৰিছে লম্পতে ই ৰিক্সা চালক মুস্তাফা আলীয়ে প্ৰথমে অপকৰ্ম কৰিছিল সমগ্ৰ দৃশ্যাৱলী সমগ্ৰ কাণ্ডৰ ভিডিঅ' ৰেকৰ্ডিং কৰিছিল স্থানীয় যুৱক মহম্মদ শেখে আপত্তিজনক ভিডিঅ' আপলোড কৰাৰ ভাবুকিৰে দুই লম্পতে একেলগে মিলি ভয়ংকৰ কাণ্ড কৰিছে মহিলাগৰাকীৰ সৈতে ই ৰিক্সা চালক মুস্তাফা আলীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে মহম্মদ শেখ নামৰ লম্পটটো কিন্তু এতিয়া পলাতক অৱস্থাত আছে আৰু মহম্মদ শেখক বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান ধুবুৰী জিলা আৰক্ষী অধীক্ষক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত বাড়ি গেলাম বাগান থেকে বাড়ি যাওয়ার পরে আধা ঘন্টা এক ঘন্টা পরে মাস্টারকে ফোন করিল ফোন করার পরে কয় নুরু তুই পড়ে বাড়ি কী করেছিলাম কিছু না তাড়াতাড়ি বাগানো তাই বাগানা তোর এই ভেজাল হয়ে আছে কী ভেজাল কয় বলে চানাচানি একটা ধরা পড়ছে তা পুলিশ হোক আছে তাড়াতাড়ি আয় পরে আমি গাঁটা দিয়ে আসলাম গাড়ি তাড়াতাড়ি আসি দেখুন পুলিশ আর চানাটা গাড়ি তারপরে আমি পাবলিককে পুশ করলাম কী হয়েছে পরে কয় বলে ওই চানাচানি আসছে আসি ওইখানে কি বিভাগ দেখছে দেখার পরে ওই আমাদের এদিকে লোকাল একটা চেনারা নাম বলে মিস্ত্রি তা ওইও বলে ওই শ্রেণীটার সাথে লিপ্ত তা বিয়ে কাম করা বলে কই করলে আর কি ইয়ে করছে তা ওইটাই আমি শুনছি লজনের নাম জানেন কি ইয়ারে ডাক নাম মিস্ত্রি নাম আসল নাম কি জানো না মই 12টার সময় আজি ধরক ইয়াত দুপুৰীয়া কেতিয়া বজাত 10টাৰ পিছত হ'ব মইতো ধৰক তেতিয়া ইয়াত নাছিলোঁ ঘৰতো আছিলোঁ ঘৰৰ পৰা বিভিন্ন ঠাইৰ পৰা ঘূৰি আহি ইয়াত ঘৰত আহি শুনা পালোঁ তাৰপিছত ইয়াত মই আবেলি আহিলোঁ আবেলি অহাৰ পিছত মই ইয়াত শুনা পালোঁ যে মানে পোকা লাগি নহয় খেৰবাৰীৰ ল'ৰা এজন আৰু জিনকাৰা এজন ছোৱালী দুজন ইয়াত আহিছে টোটো লৈ অহাৰ পিছত তেওঁলোকে চাহ বাগানত ঢুকি পেলাই কি বোলে মানে বেয়া ধৰণৰ
বেয়া কাম কৰি আছিল সেইটোক কেইবাটাও ল'ৰাই সেইটো দেখা পাইছে নেকি সেইখিনি মই সঠিকভাৱে ক'ব নোৱাৰিম সেইটো শুনা পাইছোঁ আৰু তাৰপিছত এটা ল'ৰা নামটা মহম্মদ নামে ল'ৰাজন আমাৰ ইয়াৰে বিদ্যাৰ্থী পাঠনত তেওঁ গৈ তাক ধমকি দিছিল আৰু তাৰপিছত ছোৱালীজনীয়ে পৰে মানে পিছত ইয়াত আৰক্ষীক খবৰ দিছে আৰক্ষী আহি পিছত আৰক্ষী তদন্তি চলাই আছে আৰু ল'ৰাজন ইয়াৰ পৰা পলায়ন কৰিছে এইখিনিয়ে মই শুনা পাইছোঁ আজি ধৰক ইয়াত দুপৰীয়া কেতিয়া বজাত 10টাৰ পিছত হ'ব মইতো ধৰক তেতিয়া ইয়াত নাছিলোঁ ঘৰতো আছিলোঁ ঘৰৰ পৰা বিভিন্ন ঠাইৰ পৰা ঘূৰি আহি ইয়াত ঘৰত আহি শুনা পালোঁ তাৰপিছত ইয়াত মই আবেলি আহিলোঁ আবেলি অহাৰ পিছত মই ইয়াত শুনা পালোঁ যে মানে পোকা লাগি নহয় খেৰবাৰীৰ ল'ৰা এজন আৰু জিনকাৰা এজন ছোৱালী দুজন ইয়াত আহিছে টোটোলৈ অহাৰ পিছত তেওঁলোকে চাহ বাগানত ঢুকি পেলাই কি বোলে মানে বেয়া কাম কৰি আছিল সেইটোক কেইবাটাও ল'ৰাই সেইটো দেখা পাইছে নেকি সেইখিনি মই সঠিকভাৱে ক'ব নোৱাৰিম সেইটো শুনা পাইছোঁ আৰু তাৰপিছত এটা ল'ৰা নামটা মহম্মদ নামে ল'ৰাজন আমাৰ ইয়াৰে বিদ্যাৰ্থী পাঠনত তেওঁ গৈ তাক ধমকি দিছিল আৰু তাৰপিছত ছোৱালীজনীয়ে পৰে মানে পিছত ইয়াত আৰক্ষীক খবৰ দিছে আৰক্ষী আহি পিছত আৰক্ষী তদন্তি চলাই আছে আৰু ল'ৰাজন ইয়াৰ পৰা পলায়ন কৰিছে এইখিনিয়ে মই শুনা পাইছোঁ আজি ধৰক ইয়াত দুপৰীয়া